हेलो फ्रेंड्स আমি গৈছিলো বজাৰ কৰিবলৈ হোলিৰ কাৰণে হোলচেল দোকানত বৈভৱ মই আৰু গুণ ইয়া যাই আছো এয়া হোলচেল দোকান ইয়াত আমি বস্তু কিনিলো বাছি বাছি কোনবিলাক বেছিকৈ চলে তেনেকৈ চাই পেলাই এয়া মই টুপি পিন্ধিছো কোনটো ভাল লাগিছে কমেন্টছত জনাবচোন এয়া ইমান বিলাক প্ৰডাক্ট আছে হোলিৰ ফিচকাৰী এয়া ৱাটাৰ ট্যাঙ্ক হয়নে এইবিলাক ফিচকাৰী পিস্তল ফিচকাৰী আমাৰ গুণেও বাছি দিয়াত সহায় কৰি আছিলে এইবিলাক হল ফিচকাৰী এয়া বৈভৱ এইবিলাক ফাকু আৰু ফ্ৰেন্ডছ বজাৰ কৰি কৰি ভোক লাগাত ভাত খাব আহিলো এইখন বডোচা হোটেলত গুণ যাবলৈ একেবাৰে হাজু এয়া ফাকুখিনি ঘৰত আনি পেলাই আমি পেকিঙত ব্যস্ত হৈ গলো 3 দিন মানত আৰু ইয়া গুণ পুৰা মস্তি কৰি আছে ইয়া ফাকুবিলাক পেকিং কৰিছো ইয়া গুণৰ দুটা ৱাটাৰ ট্যাঙ্ক হি যে খেলিব হোলি এবাৰ ইয়া হল প্ৰসেছন প্ৰথম দিনা মানে 23 তাৰিখে হোলিৰ আগদিনাখন আমি বজাৰত গৈছিলো বজাৰ কৰিবলৈ তাতে ইমান ধুনীয়া প্ৰসেছন দেখা গলো কিমান যে মানে ইয়াত বহুত ঠাইৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে আমাৰ কলকাতাৰ হাতীবিলাকৰ পৰাও আহিছে মানুহবিলাক চাহ জনগোষ্ঠীৰ পৰা আহিছে মানে এনেকৈ বহুত জাগাৰ পৰা আহিছে ইমান ধুনীয়া লগা হৈছে এই প্ৰচেছনটো বাপৰে কি ক'ম আৰু এই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহবিলাক তেওঁলোকেও আহিছে যোনে এইটো মানে অৰ্গেনাইজ কৰিছে ইমান ধুনীয়াকৈ কৰিছে সেইকে নহয় ইমান লম্বা হয় ইমান ভাল লাগিছে আৰু সকলোৱে ইমান ফূৰ্তি আনন্দ কৰিছে ইয়াত গম পায় যে মানে হোলীটো মানে সকলোৱে ভাল পায় খেৰ হাতী সাংস্কৃতিক মণিপুৰী সাংস্কৃতিক দল এটা বেলেগ ভাল লাগিছে না নমিতা বায়ন পাঠক হোলী কাহিনী পাৰা গুৱাহাটী কৈ হাতী কওঁতে বঢ়িয়া এইটো আদিবাসী না গোষ্ঠী হাউলি সমন্বয় বৰপেটা বংশী মহিলা হোলী দল বিলোদতাৰী হাতী বিলোদতাৰী কিন্তু ভাল লাগে দেই বহুত মানুহ আহে না আবুল চাৰাং হৈছে শেষ দেখোন হনুমান মন্দিৰ পৰিচালনা কি বেনাৰখন নাই এয়া ফ্ৰেন্ডছ আমাৰ দোকান এই বনোৱাৰ আগতে মানে দোকানখন এই আমাৰ দোকান ষ্টাৰ্ট হৈ গ'ল ইয়াত ইমান ভিৰ হৈছে এয়া প্ৰথম দিনা আজি গধূলি বম মানে বাখাৰ বুলি কয় আমাৰ সেইটো মাৰিব ৰাতিপুৱা এনেকুৱা মানুহ হৈছিলে প্ৰথম দিনা এয়া মই চুলি তুলি পিন্ধি একেবাৰে পূৰা কেনে লাগিছে ক'বচোন চুলি পিন্ধিছিলোঁ পূৰা হোলী ফিলিংটো আনিছে এয়া বৈভৱ পূৰা বস্তু বেচাত আৰু ব্যস্ত হৈ আছে এনেকৈ দোকানৰ গোটেইখিনি বস্তু আমি এনেকৈ সজাই দিছোঁ এয়া কিছুমানে ভিডিঅ' কৰিব আহিছে এয়া দোকানখনত লিখা আছে এইবাৰ আমাৰ দোকানত ৰাহুল ৱাৰেণ্টি পেপা আৰু মোদী গেৰেণ্টি ফাকুৱা অনা হৈছে আজি দ্বিতীয় দিন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব হেমন্ত বিশ্ব শৰ্মা মানে মামা তেওঁক মই আজিলৈকে কোনোদিন মানে এনেকৈ সন্মুখত দেখা নাছিলোঁ টিভিত দেখিছিলোঁ বাতৰি কাগজত দেখিছিলোঁ কিন্তু আজি প্ৰথম দেখা পাম ইমান ভাল লাগি আছে এয়া তেখেত আহি আছে আজি দেখা পালোঁ দিয়া ওচৰৰ পৰা সদায় টিভিত দেখা পাই থাকোঁ ন
এয়া আহিছে, মই মোবাইলটো হাতত লৈ আছোঁ আৰু তেওঁক লগ পোৱাৰ এটা আশা। এয়া আহিছে, ইয়াত তেখেতৰ হাতত মই চুই দিলোঁ। তেখেতে আমাৰ দোকানখনৰ নামটো পঢ়ি চাইছে। খুব ভাল লাগিলে তেখেতৰ হাতত মানে স্পৰ্শ কৰি পেলাই, আৰু ইমান ধুনীয়া মানুহজন। এয়া তেখেত যাব ওলাইছে, মানে ভিতৰত সেৱা কৰি আহি পেলাই। এয়া ইমান ভিৰ, সঁচাকৈ আজি বিৰাট ভাল লাগিছে। আৰু তেখেত অহাৰ পিছত আমাৰ বিক্ৰীও বাঢ়ি গৈছে। তেখেতলৈ থেংক ইউ, তেওঁ আহিছে যে বৰপেটাত। এয়া মই আমাৰ দোকানখনত ফটো উঠিছোঁ আৰু বিগবো লগাইছিলোঁ চুলি আৰু টুপি পিন্ধিছোঁ। কেনেকৈ লাগিছে জনাবচোন। মোৰ কিন্তু এই ফটো উঠি বিৰাট ভাল লাগে। এয়া দ্বিতীয় দিনা ৰাতি, এয়া আমাৰ দোকানৰ দৃশ্য অলপমান। বতৰটো কিন্তু খুবেই বেয়া কৰি আছে, কি বা হয় মানে সেইদিনাখন মানে ইমান, আৰু ৰাতি ইমান বৰষুণ হৈছে। এয়া ৰাতিপুৱা নেক্সট দিনা 3 নম্বৰ দিন 26 তাৰিখ, ইমান বৰষুণ দিছে। ভাবিছোঁ আজি হোলী গ'ল আৰু আমাৰ লছটো হৈছে ভালেখিনি, বহুত ফাকুৱা নষ্ট হৈ গৈছে পানী পৰি। তো তথাপিতো চাওঁ যে ৰ'দ দিলে পিছলৈকে, ৰ'দ মানে বতৰটো ভাল কৰিলে আৰু আমাৰ এয়া বস্তুবিলাকো বিক্ৰী কৰিছে, কিন্তু বহুত লছ হৈছে ৰাইজ। যি নহওক হোলীটো খেলিব পাৰিছে সকলোৱে। এয়া মানুহবিলাক, এই চাওক বাচ্ছাটো ওপৰত উঠি আছে কি ধুনীয়াকৈ, সকলোৱে ইমান এনজয় কৰিছে। এয়া মোৰো মন যায় তেনেকৈ এনজয় কৰিবলৈ, কিন্তু দোকানখন আছে নোৱাৰি। আজি মোটামুটি হ'ল 13-14 বছৰ মানে দোকানেই দি আছোঁ। দায়িত্ব আহি গৈছে যেতিয়া বিয়া হোৱাৰ পিছত, সেইকাৰণে মানে হোলীটো খেলিব পৰা নাই, কিন্তু খেলিম এদিন হ'লেও ভালকৈ। এয়া এটা ফোট দিওঁ বুলি কৈ ধুনীয়াকৈ ফাকু দি আছে। এয়া ইয়াত সৰু ডাঙৰ চব আহিছে, ইমান ভাল লাগে। সকলোৱে ইমান এনজয় কৰি আছে, আৰু এই পৰিৱেশটো একেবাৰে এনেই। এইটো আমি ঘৰত খেলিলে ৰাতিপুৱা 9-10 মানৰ পৰা 12-1লৈকে খেলোঁ, কিন্তু ইয়াত কীৰ্তন ঘৰৰ সন্মুখত পূৰা গোটেই দিনটো এনেকৈ হোলী খেলি থাকে মানুহে। ভাল কাপোৰ পিন্ধিও আহে 3-4টা পিছত, কিন্তু যিবিলাক আছে মানে কিছুমান মানে গোটেই দিনটো হোলী খেলিব পাৰে, তেওঁলোকে ৰাতিলৈকে এনেকৈ থাকে। ইমান ভাল লগা দৃশ্য, আহিবচোন আপোনালোকে যদি বৰপেটা বাহিৰৰ পৰা চাইছে। কয়লা বগা ঠাণ্ডা, এইখন আমাৰ সন্মুখৰ দোকানখন। এতিয়া গোসাঁই আহিছে, এইটো বাৰাদিৰ হয়। আহি চাবচোন আপোনালোকে কেইটা গোসাঁই ঘূৰে, ভিতৰত ঘূৰে 7 পাককৈ ঘূৰে। কেইটা ঘূৰে, 3টা, 2টা, 1টা, এইটো আপোনালোকে গম পাব আহিলে। এয়া আহিছে বাৰাদিৰ পৰা, ভিতৰত মইতো ভিতৰত সোমাব পৰাই নাই, মানে দোকান আছেতো সেইকাৰণে নোৱাৰোঁ। এয়া চাওক কিমান ধুনীয়াকৈ লৈ আহে। মেইন গেটেদি সোমাব, দালনখন দি, এইখন গেট মেইন গেট, এইখন দি সোমাব। এনেকৈ শেষ হৈ গ'ল ফাকুৱা। বাই বাই, আকৌ লগ পাম।